নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্যটা ভিডিঅলৈ আৰু আজি ভিডিঅত আমি আলোচনা কৰিম গেট 4 সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ গতিকে ভিডিঅটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চন ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ কি হৈছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 5 বছৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল 5 বছৰ নেক্সট কোৱেশ্চন ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে শুদ্ধ অপচনটো হ'ব অপচন এ থৰ মৰুভূমি ভাৰতৰ উত্তৰ পশ্চিম অংশত থৰ মৰুভূমিখন অৱস্থিত নেক্সট কোৱেশ্চন কোনখন ৰাজ্যক লেণ্ড অফ ফাইভ ৰিভাৰ্ছ বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি পঞ্জাবক লেণ্ড অফ ফাইভ ৰিভাৰ্ছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন তলত কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় অপচনত আছে লাডাখ পুডুচেৰী হাৰিয়ানা চণ্ডীগড় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি হাৰিয়ানা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলখন লাডাখ পুডুচেৰী চণ্ডীগড় হাৰিয়ানাখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয় নেক্সট কোৱেশ্চন কাঞ্চন বৰুৱা কাৰ স্বপ্ন নাম ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ ভুৱন মোহন বৰুৱা স্বপ্ন নাম হ'ল কাঞ্চন বৰুৱা নেক্সট কোৱেশ্চন তলৰ কোনখন গ্ৰন্থ শিলবদ্ধ ৰচনা অপচন আছে অলকানন্দ অনুসন্ধান ককাদেউতাৰ হাড় অঘৰী আত্মাৰ কাহিনী ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি অনুসন্ধান নেক্সট কোৱেশ্চন ব্ৰাউন ৱাটাৰফলছ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি নিউজিলেণ্ড ব্ৰাউন ৱাটাৰফলছ নিউজিলেণ্ডত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ বল্লভ ভাই পেটেল ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল নেক্সট কোৱেশ্চন লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি 2001 চনত লতা মংগেশকাৰক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হয় নেক্সট কোৱেশ্চন বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা কি হৈছে বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা শুদ্ধ অপচনটো হ'ব অপচন সি বংকিম চন্দ্ৰ চেটাৰ্জী বৃক্ষ গ্ৰন্থখন ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে নেক্সট কোৱেশ্চন বিহাৰৰ ৰাজধানী চহৰ কি শুদ্ধ অপচনটো হ'ব অপচন ডি পাটনা বিহাৰৰ ৰাজধানী চহৰৰ নাম হ'ল পাটনা নেক্সট কোৱেশ্চন জাপানৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ ইয়েন জাপানৰ মুদ্ৰাৰ নাম হ'ল ইয়েন নেক্সট কোৱেশ্চন বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় কি সুধিছে বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন সি কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি জনা যায় নেক্সট কোৱেশ্চন সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনিয়েল কৰ্পৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনিয়েল কৰ্পৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি কাঠমাণ্ডুত অৱস্থিত নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ 16 মে তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন চি মুম্বাই নেক্সট কোৱেশ্চন কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল নেক্সট কোৱেশ্চন চিকন্দৰ শ্বাহে কাৰ শাসন কালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ ইন্দ্ৰনাৰায়ণৰ শাসন কালত চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন খোৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন আছিল কি সুধিছে খোৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি চুখামুফা খুৰা ৰজা নামেৰে জনজাত ৰজাজনৰ নাম আছিল চুখামুফা নেক্সট কোৱেশ্চন
সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুজৰাট সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন কথক কোনখন ৰাজ্যৰ লোকনৃত্য কি হৈছে কথক কোনখন ৰাজ্যৰ লোকনৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জেনেভাত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰা হয় 21 জুন তাৰিখে নেক্সট কোৱেশ্চন লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বাৰাণসীত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বাৰাণসীত অৱস্থিত নেক্সট কোৱেশ্চন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উত্তৰাখণ্ড নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শকুন্তলা সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম হ'ল শকুন্তলা নেক্সট কোৱেশ্চন সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি 14 বছৰ তলৰ কোনো ল'ৰা ছোৱালীক কল কাৰখানা খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 24 নং অনুচ্ছেদত নেক্সট কোৱেশ্চন ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কলিকতাত ফৰ্ট উইলিয়াম দুৰ্গ কলিকতাত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন হৈছিল মুম্বাইত নেক্সট কোৱেশ্চন মুছলিম লীগ কিমান চনত গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1906 চনত মুছলিম লীগ গঠন হৈছিল 1906 চনত নেক্সট কোৱেশ্চন হিন্দু মহাসভা কিমান চনত গঠন হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1915 চনত হিন্দু মহাসভা গঠন হৈছিল 1915 চনত নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি কি হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি DMK ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম হ'ল DMK নেক্সট কোৱেশ্চন কলম্বো কোনখন দেশৰ ৰাজধানী চহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্ৰীলংকাৰ ৰাজধানী চহৰখনৰ নাম হ'ল কলম্বো নেক্সট কোৱেশ্চন মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল কি হৈছে মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফাৰ্চী ভাষা মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা আছিল ফাৰ্চী নেক্সট কোৱেশ্চন নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছিকিমত নাথুলা পাছ ছিকিম ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হেইলি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেইলি ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গংগা ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল গংগা নদী নেক্সট কোৱেশ্চন কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল 1942 চনত নেক্সট কোৱেশ্চন অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মেধা পাটেকাৰ নৰ্মদা বচাও আন্দোলনৰ নেতাজন আছিল মেধা পাটেকাৰ নেক্সট কোৱেশ্চন হনুমান চালিকা কোনে ৰচনা কৰিছিল কি হৈছে হনুমান চালিকা কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি তুলসী দাস হনুমান চালিকা ৰচনা কৰিছিল তুলসী দাসে নেক্সট কোৱেশ্চন 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া 1999 চনত
অষ্ট্ৰেলিয়াই ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? নেক্সট কুৱেশ্যন, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাধৱদেৱ। বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰদোৱা। শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ আছে বৰদোৱাত। নেক্সট কুৱেশ্যন, ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি যাদৱ পায়েং। যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰত ত্যাগ আন্দোলন। কৰিম কিম্বা মৰিম শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1858 চনত। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল 1858 চনত। নেক্সট কুৱেশ্যন, লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আমেৰিকাত। লিখিত সংবিধান ধাৰণাটো প্ৰথমে আৰম্ভ কৰিছিল আমেৰিকাত। নেক্সট কুৱেশ্যন, গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। প্ৰতিমা বৰুৱা পাণ্ডেক গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2012 চনত। ভাৰতবৰ্ষত 4G মোবাইল সেৱা আৰম্ভ কৰা হৈছিল 2012 চনত। নেক্সট কুৱেশ্যন, ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা উৎসৱটোৰ নাম হ'ল আলি আই লৃগাং। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মধুপুৰ সত্ৰত। শংকৰদেৱৰ মৃত্যু হৈছিল মধুপুৰ সত্ৰত। নেক্সট কুৱেশ্যন, অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তিতাবৰ। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বড়োসকলে। বৈশাগু পালন কৰে বড়োসকলে। নেক্সট কুৱেশ্যন, কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চাহ জনগোষ্ঠী। কৰম পূজা চাহ জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন, কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 8খন ৰাজ্যৰ মাজেৰে। কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাঁহ উদ্যোগৰ বাবে। সৰ্থেবাৰীখন কিহৰ বাবে? কাঁহ উদ্যোগৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1959। 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2015 চনত। নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনত। নেক্সট কুৱেশ্যন, পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1950 চনত। পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম হ'ল বন্দে ভাৰত এক্সপ্ৰেছ। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2014 চনৰ 2 অক্টোবৰৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, হাজোৰ পোৱামক্কা কোনখন পাহাৰত অৱস্থিত? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৰুৱাচল পাহাৰত। হাজোৰ পোৱামক্কা গুৰুৱাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1925 চনত। নেক্সট কুৱেশ্যন, চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1928 চনত। চাইমন কমিশ্যন ভাৰতলৈ আহিছিল 1928 চনত। নেক্সট কুৱেশ্যন,
প্ৰতিমা বৰুৱা পাণ্ডেই কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1991 চনত। প্ৰতিমা বৰুৱা পাণ্ডেই পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1991 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 26 নৱেম্বৰ। 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়।